আজিৰ দিনটোত আমি সংকল্প লৈছো যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম। আজি অসমত আপোনালোকে আচৰিত হ'ব, 29 লাখ বিঘা 29 লাখ বিঘা 29 লাখ বিঘা মাটি আজি বেদখলকাৰীসকলে, অবৈধ বাংলাদেশীসকলে, সন্দেহযুক্ত নাগৰিকসকলে নিজৰ দখলত ৰাখিছে। আজি মাত্ৰ আমি অকণমান মাটি বেদখলৰ পৰা মুক্ত কৰিব পাৰিছো। আমাৰ ৰাস্তা আৰু আমাৰ লক্ষ্য এতিয়াও বহু দূৰত, কিন্তু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসম আন্দোলনৰ শ্বহীদসকলৰ যি কাম আধৰুৱা হৈ আছিল, অসমীয়া ৰাইজে এটা সময়ত হতাশা আৰু পৰাজয়ক অৱশ্যম্ভাৱী বুলি ভাবি লৈছিল। সেই জাতিৰ জীৱনলৈ আজি আমি নতুন প্ৰাণ আৰু নতুন জীৱন আমি উভতাই আনিছো। আৰু আজিৰ দিনটোত আমি সংকল্প লৈছো যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম। আজিৰ দিনটোত আমি সংকল্প লৈছো যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম। আজি অসমত আপোনালোকে আচৰিত হ'ব, 29 লাখ বিঘা 29 লাখ বিঘা 29 লাখ বিঘা মাটি আজি বেদখলকাৰীসকলে, অবৈধ বাংলাদেশীসকলে, সন্দেহযুক্ত নাগৰিকসকলে নিজৰ দখলত ৰাখিছে। আজি মাত্ৰ আমি অকণমান মাটি বেদখলৰ পৰা মুক্ত কৰিব পাৰিছো। আমাৰ ৰাস্তা আৰু আমাৰ লক্ষ্য এতিয়াও বহু দূৰত, কিন্তু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসম আন্দোলনৰ শ্বহীদসকলৰ যি কাম আধৰুৱা হৈ আছিল, অসমীয়া ৰাইজে এটা সময়ত হতাশা আৰু পৰাজয়ক অৱশ্যম্ভাৱী বুলি ভাবি লৈছিল। সেই জাতিৰ জীৱনলৈ আজি আমি নতুন প্ৰাণ আৰু নতুন জীৱন আমি উভতাই আনিছো। আৰু আজিৰ দিনটোত আমি সংকল্প লৈছো যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম।